মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম কোনফালে গৈছে ধৰিবলৈকে টান হৈছে। আজি দুদিনমান অসমখন সাম্প্ৰদায়িকতাৰ নামত উত্তাল হৈ আছে। ধুবুৰীত গৰু মূৰ ৰখা বুলি হিন্দু প্ৰধান অঞ্চলত ৰখা বুলি এটা গুজবৰ পাছতে ধুবুৰীত শ্বুটেড ছাইড অৰ্ডাৰ দিব লগা হৈছে। কিন্তু শ্বুটেড ছাইড অৰ্ডাৰ দিব লগা পিছতো আজি লখিমপুৰত আকৌ পুনৰ গৰুৰ মূৰ পোৱা গৈছে। এইখিনিলৈকে পুলিচ আৰু গৃহ বিভাগৰ ব্যৰ্থতাটো আমি সম্পূৰ্ণৰূপে ধৰিব পাৰিছোঁ। কিন্তু আমি ৰাইজৰ দলৰ এজন প্ৰতিনিধি হিচাপে আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ। আজি সামাজিক মাধ্যমত আমি এটা বস্তু দেখিবলৈ পালোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গৰু মাংস যদি কোনোবাই ৰাখিছে তেতিয়াহ'লে গাহৰি মাংসও ৰাখি থৈ আহিব লাগে। এজন মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা পায় জানো? তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখন চলোৱাতকৈ গৃহ বিভাগ চলোৱাতকৈ গৃহ বিভাগৰ প্ৰেজেন্সৰ কাৰণে যে এনেধৰণৰ কথা ক'ব লগা হৈছে, এই কথাষাৰ কিন্তু আমি ৰাইজৰ দলৰ এজন প্ৰতিনিধি হিচাপে আমি সম্পূৰ্ণৰূপে প্ৰতিবাদ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীজন অসমৰ অভিভাৱক। অসমৰ মুখ্যমন্ত্ৰীজনে অসমত সাম্প্ৰদায়িকতাক উচতনি বা ইন্ধন যোগাব নোৱাৰে। কিন্তু আজিৰ যিটো ষ্টেটমেণ্ট, কোনোবাই যদি গৰু মাংস ৰাখিছে তেতিয়াহ'লে গাহৰি মাংসও ৰাখিব লাগে বুলি কোৱা কথাটো সম্পূৰ্ণ এটা অযুক্তিকৰ অসাংবিধানিক আৰু এজন মুখ্যমন্ত্ৰীৰ মুখত এই কথা সুবিধা নাপায়। কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ শপত খায়, যেতিয়া ওথ লৈছিলে, সকলোকে নিৰাপত্তা দিয়া, সকলোৰে কাৰণে কাম কৰা বা বিজেপি দলৰ যিটো ফৰ্মুলা সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিজেপি দলৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা যিটো মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই সকলো পৰিপন্থী কাম কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এনেধৰণৰ ঘটনাৰ পৰা এনেধৰণৰ কথা কোৱাৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। অসমখনত এতিয়া যেনিয়ে চাই হত্যা হিংসাৰে ভৰপূৰ হৈ আছে। আজি দুদিনমানৰ আগতে স্পিতা দাস এগৰাকী বহিলে, নম্ৰতা বৰাই ৰাতি 1:30 বজাত ঘৰৰ পৰা ওলাই গ'ল, একেখন গাড়ীতে এজন যুৱকৰ কোলাত বহি গ'ল। গতিকে ৰাস্তাত কোনো গৃহ বিভাগ নাছিল নেকি? গতিকে গৃহ বিভাগৰ উপস্থিতিটো কেৱল শ্বুটেড ছাইড, গৃহ বিভাগৰ উপস্থিতিটো কেৱল উচতনি দিয়েই গৃহ বিভাগ থকাটো বুজাব নালাগে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ দলৰ তৰফৰ পৰা এনে কাম নকৰিবৰ কাৰণে বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ।